আজি আছোঁ মই মাহমাৰ মাজমজিয়াত, যিহেতু আজি বৰ এটা আটকধুনীয়া এটা পৰিৱেশ, যিহেতু দুবাৰকৈ মাহমাৰ সমষ্টি বিধায়ক হিচাপে নিৰ্বাচিত হৈ জনপ্ৰিয়তা অৰ্জন কৰিছে। আৰু সেই জনপ্ৰিয়তা অৰ্জন কৰা মাননীয় যোগেন মহন ডাঙৰীয়াক আজি সমূহীয়াভাৱে বিভিন্ন দল সংগঠন জাতি ভাষা নিৰ্বিশেষে সকলোৱে সম্বৰ্ধনা জনাইছে, তেখেতক মৰম যাচিছে। যিহেতু দুটা কাৰ্যকালত তেখেতে মাহমাৰ সমষ্টিত বিপুল সমাদৰ লাভ কৰিছে, তেখেতৰ জনপ্ৰিয়তা তেখেতৰ কাৰ্যকালৰ যোগেদি। তাৰপিছত তেওঁ পুনৰ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হ'ল, আৰু তাৰপিছতে মাহমাৰ সমষ্টিবাসীয়ে তেখেতক বিপুলভাৱে সম্বৰ্ধনা জনাইছে। গতিকে তেখেতৰ মনৰ কথা জানিব বিচাৰিম যে কেনেকুৱা লাগিছে আজিৰ দিনটো। বৰ ধুনীয়া এটা পৰিৱেশ। আজিৰ দিনটোৱে ঐতিহাসিক দিন মোৰ কাৰণে। ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীত হোৱাৰ পাছত শপত গ্ৰহণ কৰি অহাৰ পাছত মই আজি মৰাণত সকলো দল সংগঠন বিশেষকৈ চিনিয়ৰ চিটিজেনসকল এই মিলিত শিল্পী সমাজৰ প্ৰেক্ষাগৃহতে অনুষ্ঠান এটা আয়োজন কৰিলে। সংগঠনে সম্বৰ্ধনা জনালে। মই আটাইলৈকে চিৰকৃতজ্ঞ এই সংগঠনৰ, আৰু তেওঁলোকৰ এতিয়া মোৰ দায়িত্ব বাঢ়িছে। ৰাজ্যসভাৰ সাংসদ হিচাপে মই যথেষ্টখিনি কাম কৰিবলৈ ৰাইজে আশা কৰে, আৰু সেই আশাই আজি তেওঁলোকে মনত প্ৰকাশ কৰিছে। মই ভাবোঁ যে এনেকুৱা সংবৰ্ধনা অনুষ্ঠানৰ নিশ্চয় মোৰ দায়িত্ব বেছি বাঢ়িছে। মই নিজে স্বীকাৰ কৰিব লাগিব, ৰাইজৰ বহু আশা আছে। ৰাজ্যখনৰ বহু সমস্যা আমি কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি কেনেধৰণে এইবিলাক ৰাজ্যখনত আনিব পাৰি বা ৰাজ্যখনৰ উন্নয়নৰ দিশলৈ নিব পাৰি, শিক্ষা স্বাস্থ্য কৃষি সকলো দিশতে ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যথেষ্টখিনি কাম কৰিছে অসমৰ কাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে। এইটো সকলোৱে স্বীকাৰ কৰিব লাগিব। কিন্তু আৰু যিখিনি ভাগ আছে বাকী থকাখিনিও আমি ৰাজ্যখন উন্নত ৰাজ্যৰ ভিতৰত এখন দিব লাগে। সেইটো মাননীয় মুখ্যমন্ত্ৰীৰ সপোন আছে। অসমৰ ৰাইজে বিচাৰে অসমখন আমি আনিব লাগিব, সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ৰ অসম। গতিকে এনেকুৱা ধৰণৰ অনুষ্ঠানত সঁচাকৈ ৰাইজক দায়িত্ব সোঁৱৰাই দিয়ে, আৰু এই দায়িত্বৰ নিষ্ঠা সততাৰে পালন কৰিবলৈ ৰাইজৰ পৰামৰ্শ নিশ্চয় লাগিব। ভাৰতীয় জনতা পাৰ্টি হিচাপে নিৰ্বাচিত এজন ব্যক্তি বা পাৰ্টি, কিন্তু আজিৰ দিনটোত আজি ভাৰতীয় জনতা পাৰ্টি হিচাপে নহয়, বিভিন্ন দলেও আজি আপোনাক সম্বৰ্ধনা জনাইছে। এই ক্ষেত্ৰত আপুনি তেখেতসকলক কি কয়? মানে এখন দেশত গণতান্ত্ৰিক দেশত ৰাইজে এতিয়া ৰাইজে আমি এতিয়া দলৰ ওপৰত ৰাইজ আছে। গতিকে ৰাইজে যেনেধৰণে বিচাৰে ৰাইজৰ মৰম চেনেহ বা ৰাইজৰ প্ৰত্যক্ষ সহযোগ নহয়, গণতন্ত্ৰ কেতিয়াও সুস্থিৰ নহয়, আৰু গণতান্ত্ৰিক ব্যৱস্থা সক্ৰিয় নহয়। গণতান্ত্ৰিক ব্যৱস্থাৰ ডাইৰেক্টৰ পৰা এটা অনুষ্ঠানৰ যোগেদি সোঁৱৰাই দিয়ে, আৰু এনেকুৱা ৰাইজৰ যেতিয়া মৰম পোৱা হয়, মানুহে কেতিয়াও বেয়া কাম কৰিবলৈ বা ৰাইজক অৱজ্ঞা কৰিবলৈ কোনো ধৰণৰ মনৰ ভাৱ জাগ্ৰত নহয়। সেইকাৰণে এনেকুৱা অনুষ্ঠানবিলাকৰ প্ৰতি আমাৰ দায়িত্ব বঢ়াই দিয়ে, কৰ্তব্য বঢ়াই দিয়ে, আৰু সদায় এজন সজাগ সচেতন ব্যক্তি হিচাপে কাম কৰিবৰ কাৰণে প্ৰেৰণা দিয়ে। ধন্যবাদ থাকিল তেখেতে যোগেন মহন ডাঙৰীয়া। যিহেতু তেখেতৰ জনপ্ৰিয়তাৰ কাৰণে আজি সমগ্ৰ মাহমাৰ সমষ্টিয়ে এটা আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিলে। গতিকে শুভেচ্ছা থাকিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।